বিকশিত অসমৰ সেনানী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে টেট শিক্ষকসকলে। টেট শিক্ষকৰ নিযুক্তি আছিল অসমৰ শিক্ষাখণ্ডৰ বাবে এক নৱজাগৰণ। খানাপাৰাত সমগ্ৰ শিক্ষাৰ অধীনস্থ 23,956 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই কেতিয়াও টেট শিক্ষকক ৰাজনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰা নাছিলো। মই মাত্ৰ তেতিয়াৰ পৰা এটাই কথা কৈছিলো যে আমাৰ টেট শিক্ষকসকল বিকশিত অসমৰ সেনানী হ'ব আৰু আজি সেই কাৰ্য আজি সেই কাম আজি আমি নিজে লক্ষ্য কৰিছো। আজি 10টা বছৰ পিছত থিয় হৈ মই গৌৰৱ অনুভৱ কৰোঁ যে এতিয়া অসমৰ পিছপৰা গাঁৱৰ মানুহেও কয় যে স্যাৰ আমাৰ স্কুলত এজন টেট শিক্ষকক নিযুক্তি দিয়ক। সোমবাৰে স্থায়ী নিযুক্তি লাভ কৰা শিক্ষকে পাব অন্য চৰকাৰী কৰ্মচাৰীৰ দৰে সকলো সুবিধা। চৰকাৰৰ আপোন ঘৰ আঁচনি, অৱসৰকালীন সুবিধা, মৰগীয়া বানচ, 3% দৰমহা বৃদ্ধিক লৈ প্ৰতিটো সুবিধা পাব শিক্ষকসকলে। ভাষণযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম কথা, ঠিকা ভিত্তিত শিক্ষক কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে। আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে, এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম। স্থায়ী নিযুক্তিৰ বাবে আবেদন কৰা নাই বহু শিক্ষকে, তেওঁলোকলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম, যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। 2012 চনত টেট শিক্ষকৰ প্ৰথম নিযুক্তিক লৈ ভৱিষ্যতবাণী কৰিছিল বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী পদৰ পৰা আঁতৰিলেই শিক্ষকসকলৰ চাকৰি যাব। খানাপাৰাৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পৰাই অখিল গগৈ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। যেতিয়া টেট শিক্ষকৰ নিযুক্তি হৈছিল, আজি অসম বিধানসভাত দপদপাই থকা এজন নিৰ্দলীয় বিধায়কে কৈছিল যে এই চাকৰিবোৰ হিমন্ত বিশ্ব শৰ্মা যিদিনাখনে শিক্ষামন্ত্ৰী নোহোৱা হৈ যাব, সেইদিনাখনে টেট শিক্ষকৰ চাকৰিবিলাকো নোহোৱা হৈ যাব। আজি তেখেত মেডিকেল কলেজত ট্ৰিটমেণ্ট লৈ আছে, ভগৱানে তেওঁক সুস্থ কৰক। কিন্তু আজিৰ এই সোণখেৰীয়া দিনটোত মই যোৱাকালি তেখেতক সাক্ষাৎ কৰি কৈ আহিছিলোঁ যে অসমৰ টেট শিক্ষকসকলে আজি স্থায়ীভাৱে নিযুক্তি পাব। এতিয়া আৰু তেওঁলোকৰ জীৱনৰ সন্মুখত কোনো প্ৰশ্নবোধক চিন নাথাকে। শিক্ষক দিৱসৰ দিনা কংগ্ৰেছে পালন কৰিব গুৰু বন্দনাৰ কাৰ্যসূচী। এই কাৰ্যসূচীক ৰাজনৈতিক আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৭৮ বছৰেতো কংগ্ৰেছে কেতিয়াও গুৰু বন্দনা কৰা নাই। অসম আন্দোলনৰ সময়ত কিমান গুৰুক জেলত থৈছিলে তেওঁলোকে হিচাপ কৰক। আজি আপোনালোকে চাওক, যদি অসমত বিজেপি নাথাকিলেহেঁতেন ইমান গুৰুটো স্থায়ী নিযুক্তিও নহ'লহেঁতেন। গতিকে শিক্ষক দিৱসৰ আগত আটাইতকৈ ডাঙৰ গুৰু বন্দনাটো আমি কৰি দিলোঁ। এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী আৰু বিধায়ক। ৰণোজ পেগুক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে শিক্ষা সেতু এপৰ প্ৰসংগ। ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা সেতুৰ যেতিয়া প্ৰস্তাৱ আৰম্ভ কৰিছিলে, তেওঁ সমালোচনাৰ সন্মুখীন হৈছিলে। কেতিয়াবা আৱেগিক হৈ ৰণোজ পেগু ডাঙৰীয়া মোৰ ওচৰত আহে যে এইটো চলাই ৰাখিম নে বন্ধ ৰাখিম। মই ৰণোজ পেগু ডাঙৰীয়াক এটাই কথা কৈছিলোঁ যে অসমৰ টেট শিক্ষকসকলৰ ওপৰত মোৰ অপূৰ্ণ আস্থা আৰু বিশ্বাস আছে। সকলো ভাল কাম আপুনি কৰি থাকক, আপুনি চিন্তা কৰিব নালাগে। ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সৈতে প্ৰস্তুতি গগৈ ৰিপৰ্ট, প্ৰতিদিন টাইম।